হয় আজি আমাৰ ৰসমৰীয়াত যি গৰাখহনীয়াৰ তাণ্ডৱ সৃষ্টি হৈ আছে, বিশেষকৈ আমাৰ বেগতলীয়াত যিটো গৰাখহনীয়াই তাণ্ডৱ ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি মই আজি সভানেত্ৰী পদটো লৈ প্ৰথমেই মই এই গৰাখহনীয়াৰ প্ৰতি চৰকাৰৰ লগত যোগসূত্ৰ স্থাপন কৰি মই এতিয়া আমাৰ ৰাজ্য চৰকাৰে যথেষ্ট সহায় কৰিছে। তাত গৰাখহনীয়াৰ ৰোধৰ কাম চলি আছে আৰু মই সভানেত্ৰী পদ যেতিয়া ৰাইজৰ পৰাই জয়ী হৈছোঁ, মই ওপৰ বিষয়ববীয়াৰ লগত আলোচনা কৰি মই আৰু যাতে আগবঢ়াই নিব পাৰোঁ, ৰসমৰীয়াখন আৰু মই অধিক উন্নতি পথত আগবঢ়াই নিব পাৰোঁ, তাৰ বাবে মই অশেষ চেষ্টা কৰি যাম। বহুখিনি সমস্যা আছে, বিশেষকৈ হ'ল তাৰ পিছতে এতিয়া 5 বছৰ আছে। 5 বছৰত আপুনি প্ৰথমতে কি কাম কৰিব ল'ব হাতত? মই বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা মৰ্মে প্ৰথম আৰু ৱাৰ্ডৰ আমাৰ যিসকল সদস্য জয়ী হৈছে 10টা ৱাৰ্ড, আমাৰ কাউন্সিলাৰ, আমাৰ জিলা পৰিষদো আমাৰ নিচেই কাষতে আছে, তেওঁলোকৰ লগত আলোচনা কৰি মই আগবাঢ়ি যাম। শ্ৰীমতী মিনু দাস, 5 নং মিশ্ৰমেয়া ৱাৰ্ড, ৰসমৰীয়া পঞ্চায়তৰ পৰা আজি সভানেত্ৰী পদত অলংকৃত হৈছোঁ। সঁচাকৈ ভাল লাগিছে আৰু এগৰাকী খুব সহজ সৰল শান্তশিষ্ট এগৰাকী আমি সভাপতি পাইছোঁ আৰু তাৰ কাৰণে মই প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ ৱাৰ্ড সদস্যসকলক। আৰু যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ যি যৌথভাৱে আজি যিগৰাকীয়ে সভানেত্ৰীক নিৰ্বাচন কৰি উলিয়ালে, তেওঁলোকে সঁচাকৈ শ্ৰেষ্ঠ এগৰাকী সভানেত্ৰী তেখেতলোকে নিৰ্বাচন কৰি উলিয়ালে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু লগতে মোৰ বিশ্বাস তেওঁ সুচাৰুৰূপে, যিহেতু তেওঁ প্ৰতিটো কামেই যিখিনি আমাৰ আধাৰুৱা হৈ থকা কামখিনি তেওঁ সুচাৰুৰূপে পালন কৰি যাব আৰু লগতে আমাৰ প্ৰতিটো বিভাগত যে খেতিৰ পৰা আৰম্ভ কৰি গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি পশুধনৰ পৰা আৰম্ভ কৰি সকলো দিশতে তেখেতৰ পাগত আছে। আৰু আমিও ভাবোঁ, আমিও পৰাপক্ষত যিমানখিনি পাৰোঁ তেখেতক মানে দেখাই যাম, উপদেশ দি যাম আৰু আমি নিজেও তেওঁলোকক আঙুলিয়াই দিবলৈ চেষ্টা কৰিম। আজি খুব ভাল লগা দিন আৰু আমি যাকে বিচাৰিছিলোঁ মিনু দাসক, এগৰাকী সুস্থ সবল আৰু এজন বিবেকবান মহিলা, তেওঁ আজি সভানেত্ৰী পদটো পোৱাৰ কাৰণে আমাৰ ভাল লাগিছে। আমি অসম গণ পৰিষদ দলৰ আমাৰ 3জন প্ৰাৰ্থী আছিলে, সেই 3জন ৱাৰ্ড সদস্য আমাক তেওঁলোকে ছাপোৰ্ট কৰিছে আৰু আমি অসম গণ পৰিষদ দলেও তেওঁলোকে ছাপোৰ্ট কৰিছোঁ। গতিকে তেওঁ আজি এগৰাকী সভানেত্ৰী হিচাপে আগন্তুক দিনত কামবোৰ চলাই যাব বুলি আমি আশা কৰিছোঁ।